মনোজ হোম কিচেন সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যিহেতু গৰমৰ দিন আৰু এতিয়া মৰাপাট ওলাইছে আৰু আজি মই বজাৰৰ পৰা মৰাপাট আনিলোঁ আৰু আনি পেলাই ইমান খাবলৈ মন গৈ আছিলে, সেইকাৰণে মৰাপাট আনিলোঁ। আনি পেলাই তাৰ কোমলীয়া আগখিনি এই ধৰণে মই ভালকৈ মানে হেৰি কৰি লৈছোঁ আৰু এতিয়া এইখিনি মই ধুই দিম, কাৰণ এঘণ্টামানৰ আগতহে এইখিনি ধুম, কাৰণ মৰাপাট বনাওঁতে আমি বহুত হিচাপত বনাব লাগে। যদি ধোৱাৰ পিছত পানী থাকি যায় তেতিয়াহ'লে বহুত পিছল হয়। সেইকাৰণে ধুই মেলি ভালকৈ ধুই মেলি এই ধৰণে মেলি থৈ দিব, তেতিয়া পূৰা পানীখিনি, আৰু যদি অলপ লৰালৰি থাকে তেতিয়াহ'লে কি কৰিব, এখন কিচেন টাৱেল এখনত পানীখিনি উঠাই ল'ব। আৰু এতিয়া মই কঁঠাল গুটিখিনি এই ধৰণে গোটেইখিনি থেতালি পেলাই এই বগা বাকলিখিনি এই ধৰণে মই এৰুৱাই ল'ম। এয়া চাওক, এই ধৰণে মই এৰুৱাই লৈছোঁ আৰু এৰুৱাই এইখিনি মই পানীত তিয়াই পেলাই থৈ দিম। গোটেইখিনি এৰুৱাৰ পিছত এতিয়া মই এইখিনি পানীত তিয়াই পেলাই থৈ দিম। তেতিয়া কি হ'ব, যিটো ৰঙা বাকলি আছে এইখিনি নিজে নিজে মানে হেৰি হৈ যাব, পিছত অকল মোহাৰি দিলেই মানে এইখিনি উঠি যাবগৈ। এতিয়া মই এখন কেৰাহী পাতিছোঁ, তাত মই অলপ পানী দিছোঁ আৰু কঁঠাল গুটিখিনি মই ভালকৈ ধুই মেলি চাফা কৰি ল'লোঁ। ইয়াত দি দিছোঁ পিঁয়াজ, দিছোঁ অলপ সৰহীয়াকৈ, আৰু নহৰু মই গোটাকেই দি দিছোঁ, আৰু কেঁচা জলকীয়া দিছোঁ, আৰু অলপ নিমখ দিছোঁ। দি পেলাই এইখিনি মই এতিয়া অলপ লৰাই পেলাই ভালকৈ ঢাকি পেলাই থৈ দিম, যাতে কঁঠাল গুটিখিনি ভালকৈ সিজি যায়। এয়া চাওক, এইখিনি আমাৰ অলপ শুকাই গ'ল, মই মেলি পেলাই থৈ দিছিলোঁ, এইখিনি শুকাই গ'ল। এতিয়া মই একেবাৰে এইখিনি মিহিকৈ কাটিম, একেবাৰে মিহিকৈ কাটিব, তেতিয়াহে ৰেচিপিটো খুব ভাল লাগে খাবলৈ। আৰু এতিয়া এই ধৰণে পূৰা মিহিকৈ কাটিব, এটাও যাতে অলপ ডাঙৰ হৈ নাথাকে, পূৰা মিহিকৈ হ'লে খাবলৈও কিন্তু খুব ভাল লাগে। চাওকচোন, এই গোটেইখিনি খুব ধুনীয়াকৈ মই কাটি লৈছোঁ। আৰু মৰাপাটখিনি পিছল নহ'বৰ কাৰণে মই কি ধৰণে বনাইছোঁ চাওক, যেতিয়া গোটেই পানীখিনি শুকাই গ'লগৈ সেই সময়তে মই মৰাপাটখিনি ইয়াত দি দিছোঁ, তেতিয়া মানে এইখিনি ইমান পিছল নহয়, কাৰণ বহুত পিছল হৈ যায়, খাবলৈ ইমান ভাল নালাগে। সেইকাৰণে এতিয়া এইখিনি ভালকৈ লৰাই মেলি মই ঢাকি পেলাই থৈ দিছোঁ। এয়া চাওকচোন, পিছল হোৱা নাই, কিমান ধুনীয়া হৈছে। আৰু গৰম ভাত বনাই পেলাই এই ধৰণে লগে মৰাপাটটো বনাই পেলাই এবাৰ খাই চাবচোন। মোৰ মানে যি ধৰণে মই ৰেচিপিটো বনাইছোঁ এই ধৰণে এবাৰ খাই চাব আৰু এটা লাইক কৰিব।